তুমি কথাবোৰ বুজি পাইছানে মা? বুজি পাইছোঁ। চোৱা, আমি দুয়ো ককাই ভাই ফৰেইনতে থাকোঁ। তুমি অকলে এইখন ঘৰ কিমান মেইনটেইন কৰিবা? হ'ব, মই পাৰিম। ইয়াত মই অকলে নাই নহয়। তোৰ দেউতাৰৰ স্মৃতিবোৰতো আছে, তই সেইবোৰ ভাবিব নালাগে। ভাবিব লাগিব মা। তুমি ইয়াত অকলে থকাটো মই একেবাৰে মানি ল'ব নোৱাৰোঁ। আৰু তুমি মোৰ লগত ফৰেইনতো থাকিব নোৱাৰা। তাৰ ছ'চাইটি আৰু লাইফষ্টাইলৰ লগত তুমি মিলিব নোৱাৰা। এবাৰ নি পস্তাইছোঁ নহয়। আৰু ইয়াত তোমাৰ বেমাৰ হ'লে কোনে চাব? ইমান দিন অকলে পাৰ কৰিছোঁ যেতিয়া, বাকী থকা দিনকেইটাও পাৰিম দে। কিন্তু তোমাক লৈ আমাৰ কষ্ট হয়, আৰু সেইকাৰণে মই এটা সিদ্ধান্ত লৈছোঁ। কি সিদ্ধান্ত? তুমি বৃদ্ধাশ্ৰমত থাকিব লাগিব মা। ইতিমধ্যে মই আশ্ৰম এখনৰ লগত কথা পাতিছোঁৱেই। তাত মই 5 লাখ ডনেশ্যনো দিছোঁ। এই ঘৰমতে আমি বেচিব লাগিব। বৃদ্ধাশ্ৰমখনৰ ফেচিলিটি ভাল, আৰু মই নিজে সকলোখিনি তাত চাই আহিছোঁ। তাত তুমি একোৱেই অসুবিধা নোপোৱা। ইমানখিনি আগবাঢ়িলি, তথাপি মোক একো জনোৱা নাই। জনোৱা হ'লে তুমি ইয়াত সন্মতি নিদিলা হয়। চোৱা মা, মই তোমাৰ ল'ৰা হয়। তোমাৰ সুবিধা অসুবিধাৰ প্ৰতি লক্ষ্য ৰখাটো মোৰ দায়িত্ব। আৰু তুমি ইয়াত কষ্টত থাকিলে আমি তাত সুখত থাকিব নোৱাৰোঁ নহয়। তাৰমানে বৃদ্ধাশ্ৰমত ৰাখি তই তোৰ দায়িত্ব সামৰিব খুজিছ? ঠিক আছে দে, ইমানখিনি ভাবিলিয়ে যেতিয়া, মই নোৱাৰো কি কৰিম। তুমি ৰেডি হোৱা। আপুনি বহক, মোৰ কাম এটা আছে। প্ৰতিজন এমপ্লয়ে আমি ভবাৰ দৰে কাম কৰি আছে। হয়, চব ঠিকে চলি আছে। এতিয়া ঠিকে চলি আছে যদিও ভৱিষ্যতে যে ঠিকেই থাকিব তাৰ কোনো আশা নাই। কোম্পানীটো ধ্বংস কৰিবলৈ আগতেও চেষ্টা কৰা হৈছিল, আকৌ যে নকৰিব তাৰ কোনো নিশ্চয়তা নাই। সেইটো হয় মেডাম। মই আজি ঘৰলৈ সোনকালে যাম। হ'ব মেডাম। কনষ্ট্ৰাকশ্যনৰ কাম কেনেকুৱা চলি আছে? ভালেই চলি আছে মেডাম। এইবাৰ প্ৰজেক্টটো সময়তকৈ সোনকালে শেষ হ'ব। ভাল কথা। মই দেউতা আৰু হেমন্ত দাক কথাটো জনাম। হেমন্ত ছাৰে ভাল পাইছেনে বাৰু? ফাৰ্ষ্ট ৰিপৰ্টটোত সন্দেহ কৰা হৈছিল, কিন্তু আজি গধূলি ওলোৱা ৰিপৰ্টটোতহে আচল ৰিজাল্টটো পাম। ভৰিখন ভাল হোৱাৰ চান্স কিমান আছে বুলি কৈছে ডাক্তৰে? ডক্টৰে 50-50 বুলি কৈছে। ভাল হ'বও পাৰে, নহ'বও পাৰে। আজি সন্ধিয়ালৈকেহে স্পষ্ট হ'ব। ৰিপৰ্টটো আনিবলৈ তই যাবিনে? তেখেতে ফোন কৰি জনাম বুলি কৈছে। ৰিপৰ্টটো হেনো পঠিয়াই দিব। বৰ্তমান ডাক্তৰে কোৱা কথাখিনি ৰাগিনী বা হেমন্তক জনাব নালাগে। কিন্তু মই যে ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, সেইটো কথা সকলোৱে জানে। জানে যদি ডাক্তৰে এতিয়া একো কোৱা নাই বুলি কবি। গধূলি যিহেতু সকলোৱে জানিবই, এতিয়াৰ পৰাই টেনশ্যন লৈ থকাৰ কোনো দৰকাৰ নাই। কিন্তু মই জানো তই পাৰিবি। এই সামান্য কথাটো কিছু সময়ৰ কাৰণে লুকুৱাটো তোৰ কাৰণে কঠিন নহ'ব। দেউতাই মোক কি বুজাব বিচাৰিছে?